পুৱা ভাগৰ পৰাই আমি ভোট দিবলৈ ওলাই আহিছোঁ। ইতিমধ্যে আমি ভোট দিছোঁ। ভোট দি মেলি আমি কেইবাটাও আমাৰ চাবুৱা লাহল সমষ্টিটোত আজি ঘূৰিলোঁ, দেখিলোঁ খুব শান্তিপূৰ্ণভাৱে প্ৰতিটো ভোট কেন্দ্ৰত ভোট হৈছে। আৰু আমাৰ যিটো অসমৰ আমাৰ বাপতিসাহোন ৰঙালী বিহুটো আহি আছে, সেইটোৰ উপৰিও যে আজি অসমীয়া ৰাইজ ভোট দিবলৈ ওলাই আহিছে, মই তেখেতলোকক ধন্যবাদ, মোৰ মন চেনে আন্তৰিক মই শুভেচ্ছা যাচিছোঁ। আমাৰ খুব শান্তিপূৰ্ণভাৱে ভোট হ'ব লাগে, যাতে হাই কাজিয়া নোহোৱাকৈ আজিৰ দিনটো পাৰ কৰিব লাগে। আৰু আমি সকলোৱে ওলাই আহিছোঁ ভোটদান দিবলৈ। আৰু আমি এটাই ক'ব বিচাৰোঁ, যি আমাৰ মনত যি প্ৰাৰ্থী আমি দিবলৈ ওলাই আহিছোঁ তেখেত যেন জয়যুক্ত হওক, আমাৰ অসমৰ কাৰণে, আমাৰ জিলাখনৰ কাৰণে, আমাৰ অঞ্চলটোৰ কাৰণে যাতে তেখেতলোকে ভাল কাম কৰি যাওক, এই মই কামনা কৰিছোঁ। আপুনি মন পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিলে নাই? মই কৰিলোঁ। মই যিটো মনত ভাবি আছোঁ, আজি প্ৰায় 2-3 মাহৰ আগৰ পৰাই মই তেখেতকে মোৰ ভোটটো মই দিছোঁ, বহুমূলীয়া ভোটটো দি মই জয়যুক্ত কৰিছোঁ।